So guys, Alto khonor video বিচাৰি আছিল বহুতে এখন হল দুদিন মান আনা সময় অভাৱতে ভিডিও বনোৱাই হোৱা নাই বাকি গাড়ীখন দেখিছেনে পুৰা অৰিজিনাল পেটত আছে একদম মজা লুকছত আছে গাড়ীখন স্যাৰ একদম মজা লুকছত আছে বাকি বাম্পাৰৰ তলত অলপ সৰু সৰু স্কেচ আছে এটা মই ৰং কৰি দিছো বাকি গুটে গাড়ী অৰিজিনাল পেট চাওক কেনেকুৱা ধুনীয়া হৈ আছে একদম Alto 800 কম খৰচত চলিব পৰা গাড়ী এখন বাইকৰ নিচিনা মেইনটেনেন্স আৰু তেলৰ মাইলেজ ভাল পাঁচৰ দাম কম সব ফালৰ পায় Alto মানুহে বিচাৰিয়ে থাকে একদম মানে গতিকে এইখন Alto 800 কালাৰ দেখিছেনে কি ধুনীয়া সাইনিং মাৰি আছে বাকি গাড়ীখনৰ কাগজ কিটা মই দেখাই দি আছো এম পৰিবহনত ৰেজিষ্ট্ৰেচন গোলাঘাট তাৰছত ৰেজিষ্ট্ৰেচন আছে 25 অক্টোবৰ 2013 নৱেম্বৰ ডিসেম্বৰ দুমাহ কম 2014 চনৰে হয় ফিটনেস আছে 24 অক্টোবৰ 2028 চলে টেক্স ভ্যালিড আছে 26 সেপ্টেম্বৰ 2028 চলে আৰু ইন্স্যুৰেন্স আছে 17 মাৰ্চ 2026 চলে পলিউশন আছে 16 সেপ্টেম্বৰ 2025 কাগজ সকলোৱে আপডেট হৈছে জাস্ট এটা ট্ৰান্সফাৰ কৰিলে হল আৰু আপোনালোকে কাগজৰ নামটো একো খৰচ কৰিব নালাগে ধক সব আপডেটে আছে আজি নহক এখন গাড়ীখন এইবোৰ সব অৰিজিনাল পেন তাৰমানে আজিলৈকে কতো অকন লাগাও নাই কতো গতিকে ইমানখিনি কোৱালিটি মেইনটেইন হৈ আছে আৰু সব ফ্ৰন্টৰ গ্লাছনলৈকে আজিলৈকে কতো ভাঙা সিঙা একো হোৱা নাই সব চেঞ্জ হোৱা নাই 13 দেখিছেনে 2013 চনৰ গাড়ী 13 ম্যানুফ্যাকচাৰিং গতিকে গ্লাছ এখনো চেঞ্জ নাই সব সব বাকি সিল টিল বিলাক সব দেখাই আছে সব কতো অকমান আপুনি মামৰ নাপায় মানে গাড়ীখন ইমান মৰমত ৰাখিছে সব সিল দৰ্জা সাউন্ড শুনিছে কি ধুনীয়া 13 দেখিছেনে মানে এটা একো চেঞ্জ নাপায় কতো ডিকিও সিল এই স্পয়লাৰ এটাও আছে ভাল লাগে দেখাত সব কমপ্লিট সিল কতো অকন মামৰ অকন নাপায় বুলি কৈছো মই সব কিমান ধুনীয়াকৈ গাড়ীখন ৰাখিছে ওনাৰজনে এয়া কালাৰ অৰিজিনাল হয় এক গ্লাছ দেখিছেনে কিছা কতো অকমান একো চেঞ্জ নাপায় এসা পুৰা সিল এইবোৰে যদি সিল হৈ থাকে এইবোৰটো সিল কাটা কোনো কথাই নাই সব অৰিজিনাল ফুল অৰিজিনাল বাকি ইন্টেৰিয়ৰ ইন্টেৰিয়ৰ Alto 800 হয় এখন সাউন্ড দেখিছে এখন গ্ল্যামাৰ বাইক লব গলে এতিয়া 1.5 লাখ মান আহেগে 1,60,000 মান আহেগে তাতকে এসি লগাই পাৱাৰ উইন্ডো আছে এসি লগাই গোটে ফ্যামিলিটো গৰমত ঘুৰি ফুৰিব পাৰিব বৰখনত মানে নিভিজাগে ঘুৰি ফুৰিব পাৰিব ডকুমেন্টস সব আপডেট দেখিছে 28 লৈকে কাগজ আপডেটে হৈ আছে এখনৰ প্ৰাইসটো আহিব 185 1,85,000 লৈ লব পাৰিব ইনক্লুডিং ডকুমেন্টস আপোনালোকে একো কাম কৰিব নালাগে জাস্ট চলাই থাকিলে হল খুব সুন্দৰ হৈ আছে জাস্ট চলাই থাকিলে হল আৰু মানে বাকি ইঞ্জিনৰ দেখাই আছো ফ্ৰন্ট কিবা কিনি ইয়া টায়াৰ কন্ডিশনো সব একদম মানে নতুন নিচিনা হৈছে সব টায়াৰ কন্ডিশনো বঢ়িয়া হৈছে ইয়া বনেট সব বনেটো সিল পুৰা একো চেঞ্জ নাই কোম্পানীৰ পৰা আহে ইয়া এফ্ৰন পুৰা সিল ইয়া সব গতিকে গাড়ী লগ আৰু চলাহে থাকক এইবোৰ একদম পুৰা সিল হৈ আছে একো কাম নাই মিন্স একো কাম নাই গতিকে এখন আপোনালোকে লৈ লব পাৰিব 185ত ইয়াত ফিচাৰ্ছৰ ভিতৰত এসি আছে পাৱাৰ উইন্ডো আছে দুটা পাৱাৰ ষ্টাৰিং আছে মিউজিক সিস্টেম আছে সকলোবিলাক কোম্পানী ফিটেড হয় আৰু সকলোবিলাক ওয়াৰ্কিং এসি পা আদি কৰি সকলোৱে ওয়াৰ্কিং হৈ আছে মিউজিক সিস্টেম ওয়াৰ্কিং এসি ওয়াৰ্কিং পাৱাৰ উইন্ডো ওয়াৰ্কিং আপোনালোকৰ যদি বাইকৰ বাজেট থাকে তেতিয়া এখন লৈ লব পাৰিব 185ত আৰু সেকেন্ড হ্যান্ড মাৰ্কেটত দাম কম দামত গাড়ী মানে বিচাৰিলে নহব সেই মতে কোৱালিটিও থাকিব লাগিব কিছুমান মানুহ দেখা পাও এই দাদা কমত লাগে আৰু এখন কমত লাগে অলপ কম দামত দিয়ক মোৰ তাত হিমান কমত গাড়ী নাপায় মোৰ তাত জেনুইন গাড়ী পাব আৰু মই সেই কোৱালিটিত কম্প্ৰমাইজ নকৰো গতিকে ভাল গাড়ী এখন কিনিবলৈ মই সেই পইচাই বেছি দিয়ে কিনি আনিব লাগিব অলপ মানে ইমান কমত মুকো নিদিয়ে গতিকে মোৰ পৰা নিবলৈ আপোনালোকে ভাল দামে দি বা জেনুইন প্ৰাইজতে গাড়ীখন নিব লাগিব মই এনেও মাৰ্কেট ভ্যালুতকে বহুত বেছি কমাই দিওঁ মানে বহুত বেছি এতিয়া এখনৰ মাৰ্কেট ভ্যালু বৰ্তমান 2 লাখ টকা বেলেগ হেড চাব গলে আৰু মই দি আছো 185ত গতিকে এখিনি ডিফাৰেন্স তাকো গাড়ী কেনেকুৱা জেনুইন চাওক পুৰা সিল কতো একো নাই মানে গতিকে কম দামত ললে নহব কোৱালিটি মেইনটেইন কৰিব পাৰিব লাগিব কোৱালিটি লাগিব কথাটো হেতু মই হেড কম্প্ৰমাইজ নকৰো
গতিকে ভাল গাড়ী এখন লাগে যদি ভাল এল্টো এখন লৈ ল'ব পাৰিব 185ত সকলো ডকুমেণ্টছ কিবা কিনি চব মই কৰি দিম তাতো খৰচ আছে বাকী টুকটাক কিবা কাম থাকিলে সেইখিনিও কৰি দিওঁ সেয়াও খৰচ আছে গতিকে গাড়ীখন আনিব যাওঁতেও খৰচ থাকে সেয়াই আৰু বিশেষ একো পোৱা নাযায় মিনিমাম কিবা এটা পাওঁ আপোনালোকৰ গাড়ী এখন দিওঁ তাকো বিচাৰি এনে ভাল এখন দিয়া যায় বনেটো পুৰা অৰিজিনেল প্ৰিণ্টত আছে গাড়ী এখন এক্সিডেণ্ট হ'লে এই চাইডটোৱে আগেই মাৰ খাব গ্লাছখনেই ভাঙিব এইবোৰে যদি অৰিজিনেল থাকে বাকী কি চিন্তা কৰিব তাকো 12 বছৰ 10 বছৰ 12 বছৰ গাড়ী এখন যে ইমানখিনি ধুনীয়া হৈ আছে ভাবক মানে বহুত ডাঙৰ কথা চ' ল'ম বুলি ভাবিলে এখন ল'ব পাৰিব বহুত কেইজনে ফোন কৰি আছিল মেছেজো কৰি আছিল যে এল্টোখন ভালকৈ দেখাব গতিকে দেখাই দিলোঁ আৰু এখন এয়া পাৱাৰ উইণ্ডো চুইচ একদম সব রানিং পাওয়ার উইন্ডো রানিং এইফালেও সব আকৌ এইফালে মিউজিক সিস্টেম রানিঙে হৈ আছে সোনিৰে আকৌ এসি রানিঙে আছে এসি রানিঙে আছে রানিংটো সব রানিংটো কম দে মাত্ৰ 53,000 চলিছে সেইকাৰণে গাড়ীখন ইমান ধুনীয়া হৈ আছে গতিকে ৰানিংও কম আৰু ইঞ্জিনৰ সাউণ্ডটো শুনক একদম দিছে না স্মুথ মানে হাফ সেলফ মানে কি হাফতকে কম আৰু মানে একদম তেনেকুৱা দিস্তাত কি লাগতিয়াল ফিচাৰ্স গুটেকিটাই আছে আৰু থকিটা ফালাই নাই বাইকৰ নিচিনা ব্যৱহাৰ কৰিবলৈ এই বাইকৰ দামত এখন একদম পাৰফেক্ট গাড়ী আৰু মানে এল্টো ৰানিং কৰিবলৈ ধুনীয়া ক্লাছ মজা হৈছে সব চলাবলৈ খুব ধুনীয়া হৈছে মই ৰানিং কৰি আপোনালোকক দেখাই আছো বাৰু হৰ্ণটো বৰ ধুনীয়া সাউণ্ড দি হৰ্ণটো গাড়ী ৰানিঙো বৰ ধুনীয়া এয়া চাওক মানে 90-100 আৰামত দৌৰি আছে খুব ধুনীয়া হৈ আছে চলাবলৈ গাড়ীখন সো গাইস এখন ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু স্ক্ৰিনত নাম্বাৰটো দি থৈ দিম মই একদম চিকমিকে আছে কালাৰ দেখিছে না এই এল্টোখন মেইনটেনেন্স কৰা আৰু বাইক এখন মেইনটেনেন্স কৰা নিচিনা একেই আৰু খুব কম খৰচৰ গাড়ী আমাৰ নিচিনা মিডল ক্লাছ ফেমিলিৰ কাৰণে বহুত ভাল আৰু ভাল গাড়ী মানে এখনৰ ডেইলি চলাবৰ কাৰণে ৰাফ ইউজ মানে যেনেকৈ নচলাওক কম খৰচৰ গাড়ী ল' মেইনটেনেন্স আৰু তেলৰ মাইলেজ ভাল চব ফালৰ পৰা পাৰফেক্ট এল্টো বিখ্যাত মানে এখন বাইকৰ দোকানতো ইয়াৰ পাৰ্টছ পাই যাব মানে এনেকুৱা গাড়ী আৰু